বিজনীৰ আলুখুন্দা হাইস্কুলত ৩০০ কৃতি ছাত্ৰ-ছাত্ৰীক উপাধ্যক্ষ যোগ্যতা বঁটা প্ৰদান। বিজনীৰ ১৯ নং থুৰিবাৰী পাৰিষদীয় সমষ্টিৰ অন্তৰ্গত আলুখুন্দা মিলনজ্যোতি হাইস্কুলত বিটিআৰ উপাধ্যক্ষ অভিৰাম মহানায়কৰ একক প্ৰচেষ্টাত হাইস্কুল আৰু উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখন সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। সভাত আলুখুন্দা হাইস্কুল আৰু মানাক ভেলী একাডেমীৰ ৩০০ জন ছাত্ৰ-ছাত্ৰীক উপাধ্যক্ষ যোগ্যতা বঁটা প্ৰদান কৰা হয়। সভাত উপস্থিত থাকে বিটিআৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, আলুখুন্দা হাইস্কুলৰ প্ৰধান শিক্ষক অফিয়েল আলীৰ লগতে বিদ্যালয়ৰ শিক্ষকসকল আৰু বিজেপিৰ দলৰ সংখ্যালঘু মৰ্চাৰ থুৰিবাৰী মণ্ডলৰ সভাপতি আব্দুল্লাহ শেখৰ লগতে অঞ্চলৰ কেইবাজনো জ্যেষ্ঠ ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট NR24। আমাৰ ইয়াত মুঠৰ ওপৰত আলুখুন্দা অঞ্চলত হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে তেওঁলোকৰ এটা উদগনিমূলকভাৱে আমি ইয়াত সম্বৰ্ধনা জনালোঁ, যাতে তেওঁলোকে ভৱিষ্যতে নিজৰ জীৱনখিনি একাগ্ৰতাৰে লিখা পঢ়াৰ মাধ্যমে আগুৱাই যাব পাৰে আৰু নিজে এজন মানৱ সম্পদ হিচাপে গঢ় ল'ব পাৰে। তাৰ বাবে সকলোকে আহ্বান জনালোঁ আৰু সকলোকে ধন্যবাদ জনালোঁ। আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষকে ধৰি সকলো শিক্ষক সমাজক যে এইখিনি এটা প্ৰত্যন্ত অঞ্চল, এই প্ৰত্যন্ত অঞ্চলত যে এনেকৈ আমাৰ শিক্ষকসকলে কষ্ট কৰি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক এটা ভাল পৰিসংখ্যাগতভাৱে এটা ৰেজাল্ট আনি দিব পাৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলেও ইয়াত দুখীয়া অভিভাৱক, তথাপি তেওঁলোকৰ ল'ৰা ছোৱালীবোৰে যিদৰে লেখা পঢ়া কৰি আগুৱাই গৈছে, যি কৃতিত্ব এইখন বিদ্যালয় মিলনজ্যোতি হাইস্কুল বিদ্যালয়ে অৰ্জন কৰিছে, এই সফলতা ভৱিষ্যতে আৰু ভালকৈ আগুৱাই যাব আৰু আগত দিনত এইখন অঞ্চলৰ পৰা আমি বহুখিনি শিক্ষিত সমাজৰ ছাত্ৰ ছাত্ৰী পোৱাৰ উপৰিও মানৱ সম্পদৰূপে প্ৰতিটো ঘৰতে একজন নাম জ্বলা ব্যক্তিত্ব আমি অহা দিনত পাই আছোঁ বুলি মই অনুভৱ কৰোঁ।